নমস্কাৰ সকলোকে মেথছ ধামাল ইন এছামিজ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমাৰ অনুশীলনী 1.1 তাৰে 1 আৰু 2 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান উলিয়াম। এতিয়া 1 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। মৌলিক উৎপাদক কৰিব লাগিব, তাৰ গুণফল মানে পূৰণফল হিচাপে প্ৰতিটো সংখ্যাৰে আমাৰ কি কৰিব লাগিব, গুণফল হিচাপে উৎপাদকবোৰ পূৰণ হিচাপে প্ৰকাশ কৰিব লাগে। চোৱা এতিয়া আমি 1 নম্বৰটো লৈছোঁ। ইয়াতে আমাৰ 1 নম্বৰত আছে 140। তেতিয়াহ'লে 140ৰ কি মৌলিক উৎপাদক আছে আমি উলিয়াই লওঁ। ইয়াতে 140, ইয়াক আমি হৰণ কৰিম 2ৰে, কাৰণ 2 হ'ল আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু যুগ্ম সংখ্যা, লগতে 2ৰে ইয়াক হৰণ কৰিব পাৰি। গতিকে 2ৰে হৰণ কৰিলে 14ৰ ভিতৰত 7 বাৰ আৰু 0 70 বাৰ যাব। আকৌ 2ৰে হৰণ কৰিলে চোৱা 3 বাৰ আৰু 1 বাছে 10ৰ ভিতৰত 5 বাৰ। এতিয়া 2ৰে নাযায়, 5ৰে দিলে 7 বাৰ যাব। অকল ইয়াত আমাৰ মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব। 2 2 এইবিলাক হ'ল মৌলিক সংখ্যা, 5 7 তাৰপিছত 11। তেতিয়াহ'লে আমি কেইটা পালোঁ, কি পালোঁ? 2 কিমানটা পাইছোঁ? 2 পাইছোঁ 2টা। গতিকে 2 স্কোৱাৰ আমি লিখিব পাৰি। তাৰপিছত পূৰণ 5 × 7। এইবিলাক হ'ল মৌলিক উৎপাদকৰ গুণফল বা পূৰণফল হিচাপে আমি প্ৰকাশ কৰিলোঁ। এতিয়া 2 নম্বৰটো হৈছে 2 নম্বৰত আছে 156। তো 156ক যদি আমি উৎপাদক কৰোঁ, 156 ইয়াক 2ৰে হৰণ কৰিলে 15ৰ ভিতৰত যাব 7 বাৰ, 1 বাছে 16ৰ ভিতৰত 8 বাৰ। আকৌ 2ৰে দিলে 3 বাৰ, ইয়াত যাব 9 বাৰ। 7ৰ ভিতৰত 3 বাৰ 1 বাছে, 1 বাছিলে 18 হয়, 18ৰ ভিতৰত 2 যাব 9 বাৰ। এতিয়া 2ৰে নাযায়, 3ৰে আমি দিম, 3 এবাৰ, 3 বাৰ। গতিকে 13টা মৌলিক সংখ্যা। তো উৎপাদক কি পালোঁ? 2 2টা, 2 স্কোৱাৰ, 3 এটা আৰু 13। এইটো হ'ল তাৰ উৎপাদকবোৰৰ গুণফল। এতিয়া আহা 3 নম্বৰ 3825। 3825ক যদি আমি উৎপাদকত ভাঙো, প্ৰথমত আমি কি কৰিম, ইয়াক লাষ্টত যিহেতু আমাৰ অংকটো কি আছে, 5 আছে, তো আমি ইয়াক 5ৰে হৰণ কৰিব পাৰিম। 3825 হৰণ আমি 5ৰে দিলোঁ, 5 3ৰ ভিতৰত নাযায়, তেতিয়া 38 আমি ল'ম, 38ৰ ভিতৰত যাব 5 7 বাৰ, 35 হয়, 35 হ'লে ইয়াৰ পৰা মাইনাছ কৰিলে 3 বাচিব, 32ৰ ভিতৰত 6 বাৰ যাব, আকৌ 2 বাছে 25ৰ ভিতৰত 5 বাৰ। এতিয়া আকৌ 5ৰে দিম, 7ৰ ভিতৰত এবাৰ, 2 বাছে 26ৰ ভিতৰত 5 কিমান বাৰ যাব? 5 বাৰ, আৰু 1 বাচিব, তেতিয়া 15ৰ ভিতৰত 3 বাৰ। এতিয়া চোৱা 5ৰে নাযাব, এতিয়া 3ৰে আমি দিম, 3 1ৰ ভিতৰত নাযায়, 15ৰ ভিতৰত 5 বাৰ, ইয়াত এবাৰ। আকৌ 3ৰে দিম, 3 5ৰ ভিতৰত এবাৰ, 2 বাছে 21ৰ ভিতৰত 7 বাৰ। তেতিয়াহ'লে আমি কি পালোঁ? ইয়াত 5 পালোঁ 2টা, 3 পালোঁ 2টা, 3 2টা আমি আগত লিখিম, 3 স্কোৱাৰ, 5 স্কোৱাৰ, 13। এতিয়া 4 নম্বৰটো লৈছোঁ। 4 নম্বৰত আছে চোৱা 5005। 5005 ইয়াক আমি চোৱা আমি হৰণ কৰিম, ইয়াৰ উৎপাদক উলিয়াম। 5ৰে হৰণ কৰিলে এবাৰ 0 0 1। এতিয়া 5ৰে নাযাব, আমি 3ৰে দি চাওঁ, 3 10ৰ ভিতৰত এবাৰ, 10ৰ ভিতৰত যাব 3 বাৰ, 1 বাছে, 10ৰ ভিতৰত আকৌ 3 বাৰ, 1 বাছে, 3ৰে নাযায়, গতিকে 3ৰে আমি দিব নোৱাৰি, 3ৰে দিব নোৱাৰি। তেতিয়াহ'লে আমাৰ 3ৰ পিছত কি আছে? 5 5ৰে নাযাব, 7ৰে দিলে 7 এবাৰ, 7 দি যাব লাগে, 7 7 10ৰ ভিতৰত এবাৰ 3 বাছে, 30ৰ ভিতৰত 4 বাৰ, 28 21ৰ ভিতৰত 7 3 বাৰ যায়, এতিয়া 7 পালোঁ। এতিয়া 7ৰে আৰু নাযায়, তেতিয়াহ'লে 143ক আমি কিহেৰে দিম? 11ৰে দিলে এবাৰ যাব,
তিনি বাছে 33-ৰ ভিতৰত 3 বাৰ। এতিয়া চোৱা আমাৰ পৰ্যায়ক্ৰমে আহিব। প্ৰথমত 5ৰে দিলোঁ, তাৰপিছত 3ৰে চালোঁ, নাযায়। তাৰপিছত 11ৰে চাব লাগিব, কাৰণ হাতেৰে দিলোঁ, হাতেৰে গৈছে, হাতেৰে যোৱাৰ পিছত আকৌ হাতেৰে নাযায়, তাৰপিছত হাতৰ পিছত মৌলিক সংখ্যাটো হ'ল 11। 11 হৰণ কৰিলে 13 বাৰ গ'ল। এতিয়া 5, 7, 11, 13 এইকেইটা হ'ল মৌলিক সংখ্যা বা মৌলিক উৎপাদক। তেতিয়াহ'লে ইয়াত আমি 5 ইনটু 7 ইনটু 11 ইনটু 13 কোনোটো উৎপাদক আমাৰ ইয়াতে কি দুবাৰকৈ নাই। তো এইটো হ'ল আমাৰ উৎপাদকৰ পূৰণফল। এতিয়া 5 নম্বৰটো লৈছোঁ। 5 নম্বৰত আছে আমাৰ 7, 4, 2, 9। তেতিয়াহ'লে ইয়াত আমি ইয়াক উৎপাদকত যদি ভাঙি দিওঁ, চোৱা কি পোৱা যায়। 7, 4, 2, 9। ইয়াত 2ৰে হৰণ নাযাব, শেষৰ অংকটো 9 আছে। 3ৰে দিলে আমাৰ ইয়াতে 3 দুবাৰ, 14ৰ ভিতৰত 4 বাৰ, তাৰপিছত 2 বাছে 22ৰ ভিতৰত 7 বাৰ, নাযায় 3ৰে। তেতিয়াহ'লে 3 নগ'লে 5ৰে দিব নোৱাৰি, 7ৰে দিলে 7 10 বাৰ, 4 42ৰ ভিতৰত 6 বাৰ, 7ৰেও নাযায়। 7ৰ পিছত 11 দিলে 11 66 আৰু 4 8 77 59। তেতিয়াহ'লে ইয়াত আমাৰ হেৰিও নাযায়, 11ৰে নাযায়। ইয়াতে 13ৰে নাযায়। তাৰপিছত 17ৰে আমি চাওঁ। 17 ইয়াতে 17ৰে দিলে কিমান বাৰ যায় আছে চোৱা। 17 4 বাৰ যাব ইয়াতে, 4 বাৰ গ'লে 4 17 গুণ কিমান হয়, 4 7 গুণ 28, 2 4 1 গুণ 4 আৰু 2 6 68। তেতিয়াহ'লে 4 ইয়াতে 6 বাচিব, 6 হ'লে 62 হ'ব, 62ৰ ভিতৰত যাব 3 বাৰ, অৰ্থাৎ 17 3 গুণ কিমান হ'ব, 51 হয়। তেতিয়া আমি ইয়াতে কিমান বাছিল আমাৰ 6 বাছিলে 62, মাইনাছ কৰিলে কিমান হ'ব 1 1 11। তেতিয়াহ'লে 119, 119ৰ ভিতৰত আমাৰ কি এই 17 কিমান বাৰ যাব, 17 3 গুণ 21 7 7 গুণ 49, 7 বাৰ যাব লাগে। 17 যদি 7 বাৰ যায় তেতিয়াহ'লে 7ৰ লগত পূৰণ কৰি চাওঁ আমি। 7 7 গুণ 49 9, 7 4 7 1 গুণ 7 4 11, গতিকে 7 বাৰ যাব ইয়াতে। তাৰপিছত আকৌ যদি আমি 17 দিওঁ, 17 2 34, 17ৰে নাযাব। তেতিয়াহ'লে 19ৰে দিলে ইয়াতে যাব 23 বাৰ, ইয়াত 2 বাৰ যাব আৰু তাৰপিছত 3 বাৰ যাব। গতিকে আমি কি পাই আছোঁ, 17 পূৰণ 19 পূৰণ 23। তো এইখিনি হ'ব মৌলিক উৎপাদকৰ পূৰণফল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নকেইটা সমাধান উলিয়াম। 2 নম্বৰ প্ৰশ্নটোত কৈ আছে চোৱা, তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা। সত্যাপন কৰা যে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল। তেতিয়াহ'লে এইটো হ'ল আমাৰ সূত্ৰ, আৰু ইয়াত আমাৰ লসাগু গসাগু উলিয়াব লাগিব। প্ৰথমটো আমি লৈছোঁ 1 নম্বৰটো। ইয়াত 1 নম্বৰত আছে কিমান 26 আৰু 91, এই দুটা আছে সংখ্যা। এতিয়া চোৱা, দুই নম্বৰৰ 1 নম্বৰটোত আছে 26 আৰু 91, অৰ্থাৎ 26 আৰু 91। এই দুটা সংখ্যাৰ প্ৰথমত আমি লসাগু উলিয়াম। তো লসাগুটো কি হ'ব, লসাগু কেনেকৈ ওলাই চোৱা। এই দুটা সংখ্যা আমি উৎপাদকত ভাঙি ল'ম। 26ক যদি উৎপাদকত ভাঙো, 2ৰে হৰণ কৰিলে 13 হ'ব, 2 আৰু 13। তাৰপিছত 91ক যদি ভাঙো, 7ৰে হৰণ কৰিলে 13 হ'ব। তেতিয়াহ'লে আমি কি পাই আছোঁ চোৱা, ইয়াত
দুটা বস্তু পাই আছোঁ যে এইটো আমি কাটি দিলোঁ 26ৰ উৎপাদক হ'ল 2 পূৰণ 13 আৰু 91ৰ উৎপাদক হ'ল 7 পূৰণ 13 তেতিয়াহ'লে সংখ্যা দুটাৰ লসাগু আৰু গসাগু উলিয়াব লাগে আমি প্ৰথমত গসাগু লওঁ গসাগুটো হ'ল কি যে মিলৰ যিটো আছে সেইটো হ'ব গসাগু মিলৰ এটা ল'ব পাৰি বা মিলৰ যিটো যোৰা হ'ব সেই যোৰাৰ পৰা এটা ল'ব পাৰি এইটো 13ৰ উৎপাদকৰ মিল আছে তেতিয়াহ'লে ইয়াত আমি 13 ল'ব পাৰি যোৰাৰ পৰা কিন্তু এটা ল'ব লাগিব এইটো যোৰাৰ পৰা ইয়াৰ মিল আছে তাৰপিছত এই দুটা মিল নাই দুটা বাদ যাব এতিয়া লসাগুটো কি হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কোৱা হয় লসাগুটোত মিলৰ এটা লৈ অমিলৰ গোটেইকেইটা ল'ব লাগিব চোৱা ইয়াতে অমিল এই দুটা আছে এই দুটা প্ৰথমত ল'লোঁ আমি আৰু এই দুটা মিল আছিলে মিলৰ পৰা এটাহে ল'ব লাগিব যোৰাৰ পৰা এতিয়া চোৱা 2 পূৰণ 7 পূৰণ 13 এইকেইটা পূৰণ কৰিব লাগিব তো ইয়াতে 2 7 গুণ 14 পূৰণ 13 তেতিয়াহ'লে আমি এই দুটা পূৰণ কৰি চাওঁ 13 আৰু 14 কিমান হয় 3 4 গুণ 12 2 হাতত 1 3 1 গুণ 3 1 4 1 4 গুণ 4 1 1 গুণ 1 2 8 1 তো কিমান পালোঁ আমি 182 এতিয়া চোৱা আমাক যিটো সূত্ৰ দিছিলে যে লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ গুণফল এইটো আমাৰ সত্যাপন কৰি দেখুৱাব লাগে তেতিয়াহ'লে চোৱা ইয়াত লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ গুণফল এতিয়া আমি ইয়াৰে লেফ্ট ছাইডটো লৈছোঁ লেফ্ট হেণ্ড ছাইড অৰ্থাৎ বাওঁ পক্ষ লসাগু আৰু গসাগু ইয়াত লসাগু আমি কিমান পাইছিলোঁ যে সংখ্যা দুটাৰ লসাগু বা আৰু গসাগু কিমান পাইছোঁ লসাগু পাইছোঁ 182 তেতিয়াহ'লে লসাগু 182 পূৰণ গসাগু কিমান পাইছোঁ 13 এই দুটা পূৰণ কৰি চাম আমি কিমান হয় যে 182 পূৰণ 13 3 2 6 3 8 গুণ 24 4 হাতত 2 3 1 গুণ 3 আৰু 2 কিমান হ'ব 5 1 2 গুণ 2 1 8 গুণ 8 1 1 গুণ 1 তাহলে 6 6 5 8 13 3 ইয়াতে 2 হ'ব তেতিয়াহ'লে কিমান পালোঁ 2366 আৰু ৰাইট হেণ্ড ছাইডটোত আমি কি লিখিম সংখ্যা দুটাৰ গুণফল কাৰণ এইফালে ৰাইট ছাইড সমান চিহ্নৰ ৰাইট ছাইডত কি আছে সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল তো ইয়াতে আমি সংখ্যা দুটাৰ গুণফলত আমি সংখ্যা দুটা পূৰণ কৰিম গুণফল মানে পূৰণ কৰা এতিয়া সংখ্যা দুটা কি আছিলে 26 আৰু 91 ইয়াত এই দুটা আমি পূৰণ কৰি চাওঁ কিমান হয় সো ইয়াতে আমি পূৰণ কৰিছোঁ 91 26 6 গুণ 6 6 9 গুণ 54 2 1 গুণ 2 2 9 গুণ 18 6 6 5 8 13 3 2 তেতিয়াহ'লে আমি কিমান পালোঁ 2366 গতিকে আমাৰ দুয়োফালে কি হ'ল সমান হ'ল লেফ্ট ছাইডটো আমি ইমান পাইছোঁ আৰু ৰাইট ছাইডো একে পাইছোঁ এতিয়া আমি লিখিব পাৰি ইয়াতে লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড এইটো আমাৰ সত্যাপন কৰা হৈ গ'ল প্ৰুফ এতিয়া চোৱা আমি 2 নম্বৰটো লৈছোঁ 2 নম্বৰ ইয়াত আছে কিমান 510 আৰু 92 ইয়াতে 510ৰ আমি উৎপাদক উলিয়াম 510 ইয়াক 2ৰে হৰণ কৰিলে 2 বাৰ 5 বাৰ 5 বাৰ আকৌ 5ৰে দিলে 5 বাৰ এবাৰ এতিয়া 3ৰে যাব 17 বাৰ তেতিয়াহ'লে আমি কি পালোঁ 2 ইনটু 3 ইনটু 5 ইনটু 17 আৰু 92 ইয়াৰো উৎপাদক উলিয়াম 2ৰে হৰণ কৰিলে ইয়াত হ'ব আমাৰ 4 বাৰ 6 বাৰ আকৌ 2ৰে দিলে 2 বাৰ 3 বাৰ তেতিয়াহ'লে 2 পূৰণ 23 এতিয়া ইয়াতে আমাৰ গসাগু কি হ'ব গসাগু কি কৈছিলোঁ যে মিলৰ এটাহে ল'ব পাৰি মিলৰ এইটো আছে 2 আৰু ইয়াতে মিল নাই
গতিকে ইয়াতে আমাৰ কি হ'ব? ইয়াতে আমাৰ গসাগু হ'ব 2। তাৰপিছত লসাগু হ'ল কি? লসাগু মিলৰ এটা ল'ম আমি, অমিলৰ গোটেইকেইটা ল'ব লাগিব। তেতিয়াহ'লে 2 আৰু এটা বাচিলে 3 ল'লোঁ। আমি সৰুৰ পৰা ডাঙৰলৈ লিখি আছোঁ। 2, 3, 5, 17, 23 এইকেইটা লিখিম। এই যোৰাৰ পৰা এটা লৈছোঁ, এইটো 2 ৰৈ গ'ল। 3, 5, 17, 5ৰ পিছত 17 আৰু 23 এই গোটেইকেইটা পূৰণ কৰিব লাগিব। তাৰপিছত 2 দুগুণে 4, 3 4 গুণ 12, 5 12 গুণে 60, 60 আৰু যদি আমি 17 পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? 0 0 6 7 গুণ 42ৰ 2, 6 গুণ 6 আৰু 4 10, তেতিয়াহ'লে 0 2 0 1 1020। 1020ৰ লগত আকৌ যদি 23 পূৰণ কৰোঁ 3 0 0, 3 দুগুণে 6, 3 0 0, 3 1 গুণ 3, 2 0 গুণ 0, 2 2 গুণে 4, 2 0 গুণ 0, 2 1 গুণ 2, তেতিয়াহ'লে 0 6 4 3 2 কিমান পালোঁ? 23,460। এতিয়া লসাগু আৰু গসাগু পালোঁ। এতিয়া আমি সত্যাপন কৰিম। সত্যাপন চোৱা, সত্যাপনত কি আছে? লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল। ইয়াত আমি লেফ্ট ছাইডখিনি লৈছোঁ, এইটো লসাগু পূৰণ গসাগু। লসাগুটো হ'ল আমাৰ কিমান? 23,460 পূৰণ গসাগুটো হ'ল 2। তেতিয়াহ'লে 2ৰে পূৰণ কৰিলে 2 0 গুণ 0, 2 6 গুণে 12ৰ 2, হাতত 1, 2 4 গুণ 8 একে 9, 2 3 গুণ 6 আৰু 2 দুগুণে 4, তেতিয়াহ'লে হ'ল 46,920 আৰু সংখ্যা দুটাৰ গুণফল। সংখ্যা দুটা আছিলে কি? 510 আৰু 92 অৰ্থাৎ 92। এই দুটা এতিয়া পূৰণ কৰিম আমি। 510 92, 2 গুণ 9 0, 2 1 গুণ 2, 2 5 গুণ 10, 9 0 0, 9 গুণ 9, 9 5 গুণ 45, তেতিয়াহ'লে চোৱা 0 2 9 6 4 কি পালোঁ? 46,920। তো দুয়োফালে আমাৰ সমান ওলাইছে। গতিকে আমি কি লিখিব পাৰি? গতিকে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড। এতিয়া আমাৰ কি হৈ গ'ল? প্ৰমাণ হৈ গ'ল। গতিকে প্ৰমাণ মানে প্ৰমাণিত হ'ব, তো প্ৰুফ বুলি লিখিব পাৰি। এতিয়া আমি 3 নম্বৰটো কৰিম। 3 নম্বৰটো হ'ল 336 আৰু 554। গতিকে এই দুটা আমি প্ৰথমত ইয়াৰ উৎপাদক কি কি আছে সেইকেইটা উলিয়াই ল'ম। চোৱা, 336 ইয়াক যদি 2ৰে হৰণ কৰা হয়, 2 3ৰ ভিতৰত এবাৰ, 1 বাছে 13ৰ ভিতৰত 6 বাৰ, 1 বাছে 16ৰ ভিতৰত 8 বাৰ, আকৌ 2ৰে দিলে 8 বাৰ 4 বাৰ, আকৌ 2ৰে দিলে 4 বাৰ 2 বাৰ, আকৌ 2ৰে দিলে 2 বাৰ এবাৰ আৰু 3ৰে দিলে 7 বাৰ। তেতিয়াহ'লে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 7, তেতিয়াহ'লে এইকেইটা আমি উৎপাদক পালোঁ 54। ইয়াৰে উৎপাদক ওলালে 54 হৰণত 2ৰে দিলে 27, 3ৰে দিলে 9, আকৌ 3ৰে দিলে 3, তেতিয়াহ'লে 2 পূৰণ 3 পূৰণ 3 পূৰণ 3। গতিকে চোৱা, ইয়াত আমি এতিয়া গসাগু উলিয়াম। গসাগু মিলৰ এটা এটাকে ল'ম। এইটো যোৰাৰ পৰা এটা ল'ম আৰু এই 3ৰ যোৰাৰ পৰা এটা ল'ম। 2 পূৰণ 3 6 হ'ব গসাগু। এতিয়া লসাগুটো কি হ'ব? লসাগু চোৱা, ইয়াত আমি মিলৰ এটা ল'ম, এইটো মিলৰ পৰা এটা ল'ম, বাকী অমিল যিকেইটা আছে গোটেইকেইটা ল'ম। এতিয়া কি কি হ'ব? চোৱা, 2 2 2 তিনিটা 2 হ'ব ইয়াতে, 2 পূৰণ 2 পূৰণ 2, তাৰপিছত 3 3 ল'ব লাগিব, 3 পূৰণ 3 আৰু এটা 7 ৰৈ গৈছে। এতিয়া এই গোটেইকেইটা পূৰণ কৰিব লাগে। 2 3 গুণ 6, এইকেইটা মিলি হ'ব 8, 3 3 গুণ 9 আৰু 7। চোৱা,
6 গুণ 48 এই দুটা পূরণ কৰিলোঁ 7 9 গুণ 63 এতিয়া আমি 48 আৰু 63 পূৰণ কৰিম 3 8 গুণ 24 হাতত 2 3 4 গুণ 12 আৰু 2 14 6 8 গুণ 48 ৰ 8 হাতত 4 6 4 গুণ 24 আৰু 4 28 4 12 ৰ 2 10 ৰ 0 3 তেতিয়াহ'লে আমি কিমান পালোঁ 3024 3024 পালোঁ আমি লহাগু এতিয়া আমি কি কৰিম লহাগু পূৰণ গহাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল আমি লেফ্ট ছাইডটো লৈছোঁ লহাগু পূৰণ গহাগু তো লহাগুটো কিমান পাইছিলোঁ আমি 6 গহাগু লহাগুটো হ'ল আমাৰ কিমান 3024 আৰু গহাগুটো হ'ল 6 এই দুটা পূৰণ কৰিম 6 4 গুণ 24 4 হাতত 2 6 2 গুণ 12 আৰু 2 14 4 হাতত 1 6 0 গুণ 0 1 1 6 3 গুণ 18 তেতিয়াহ'লে হ'ল 18144 তাৰপিছত ৰাইট হেণ্ড ছাইডটো আমি লৈছোঁ ৰাইট হেণ্ড ছাইড ইয়াত আমাৰ সংখ্যা দুটাৰ গুণফল হ'ব সংখ্যা দুটাৰ গুণফল এতিয়া গুণফল মানে হ'ল পূৰণফল সংখ্যা দুটা আছিলে কি কি 336 আৰু 54 বা 54 এই দুটা পূৰণ কৰিলেও আমাৰ কি হ'ব 18144 হ'ব গতিকে চোৱা ইয়াত আমি কি ক'ব পাৰি লেফ্ট হেণ্ড ছাইড সমান ৰাইট হেণ্ড ছাইড গতিকে এইখিনি আমাৰ প্ৰমাণ হৈ গ'ল দুয়োফালে সমান ওলাইছে লহাগু পূৰণ গহাগু যি ওলাইছে সংখ্যা দুটাৰ গুণফল মানে সংখ্যা দুটা পূৰণ কৰিলে সিমানেই ওলাইছে এতিয়া আমাৰ এইখিনি সমাধান আছিলে তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ পৰৱৰ্তী যিবিলাক প্ৰশ্ন আছে এইবোৰ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ